নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গ্ৰীণ মাইণ্ড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ মাইণ্ড কোম্পানীত স্থায়ীভাৱে মেনেজাৰ পদত 25 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নিৰ্বাচিত প্ৰাৰ্থীসকলে থকা খোৱা সকলো বিনামূলীয়াকৈ পাব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী যোগাযোগ কৰিব পাৰিব। বাইহাটা চাৰিআলি, হাউলি, নলবাৰী, জাগিৰোড, গুৱাহাটী আৰু গোৱালপাৰা এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু আপোনালোকে কল কৰোঁতে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। 2 নম্বৰ জবটো লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড PGT ফিজিক্সৰ টিচাৰ বিচৰা হৈছে ফৰ দ্য লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডিগবৈ। কোৱালিফিকেশ্যনছ ৰিকুৱাৰ্ড MSc ইন ফিজিক্স, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6000482564। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে ইমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ PGT ফিজিক্স এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো একাউণ্টেণ্টৰ জব হয়। ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফৰ NGO। NGOৰ বাবে একাউণ্টেণ্ট বিচৰা হৈছে। কোৱালিফিকেশ্যন BCom ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000+ আৰু জব লোকেশ্যন গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো আশ্ৰয় ফুডৰ ফালৰ পৰা মুকলি হৈছে। আশ্ৰয় ফুড প্ৰাইভেট লিমিটেড। দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। জবটোৰ বাবে 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 years অফ এক্সপেৰিয়েঞ্চ একাউণ্ট মেনেজমেণ্ট, BRS, TDS, GST এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব জবটোৰ বাবে। লগতে টেলিৰ ওপৰত আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ। জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন চেলছ এণ্ড মাৰ্কেটিং, ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ। জব লোকেশ্যন গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবকেইটাৰ বাবে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 1 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো বেলতলা গুৱাহাটীৰ আয়ুৰ্বেদিক ক্লিনিকৰ ফালৰ পৰা মুকলি হৈছে। আয়ুৰ্বেদিক ক্লিনিক ৰিকুৱাৰ্ড ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 6,500 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9954336263। এই নাম্বাৰটোত আপোনালোকে 2 জুনৰ ভিতৰত যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো এক্সিছ বেংকৰ ফালৰ পৰা মুকলি হৈছে। অপৰচুনিটি ইন বিজনেছ বেংকিং, এক্সিছ বেংক। ৰোল চেলছ মেনেজাৰ, ৱৰ্কিং কেপিটেল। গ্ৰেডবিলাক হ'ব এছিষ্টেণ্ট মেনেজাৰ, ডেপুটি মেনেজাৰ আৰু মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ভেকেঞ্চি ইন 3 লোকেশ্যনছ। লোকেশ্যনবোৰ হৈছে বঙাইগাঁও, লোৱাৰ আছাম, গুৱাহাটী। এটলিষ্ট 2 years এক্সপেৰিয়েঞ্চ ইন ৱৰ্কিং কেপিটেল বেকগ্ৰাউণ্ড, বিজনেছ লোন এণ্ড লেব উইল বি ৰিকুৱাৰ্ড। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA ফাইনেন্স এণ্ড মাৰ্কেটিং বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। প্লিজ মেনশ্যন দ্য নেম অফ দ্য লোকেশ্যন ইন দ্য মেইল ছাবজেক্ট লাইন হোৱাইল ইউ চেণ্ড ইয়ৰ CV। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল কৰি আপোনালোকে CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মে'ৰ ভিতৰত আপোনালোকে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলি ফালৰ পৰা মুকলি হৈছে। ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলি ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট PGT এণ্ড TGT। টোটেল 10টা পোষ্ট মুকলি হৈছে। পোষ্টবিলাক হৈছে PGT চাইক'লজি এটা পোষ্ট, PGT জিঅ'গ্ৰাফী, PGT ইংলিছৰ 2টা পোষ্ট,
মেথমেটিক্সৰ এটা পোষ্ট আৰু ছায়েন্সৰ এটা পোষ্ট, আছামিছৰ এটা, PRT এটা পোষ্ট, আৰ্ট টিচাৰ এটা পোষ্ট, পেট ছুইমিং স্পেচিয়েলিষ্ট এটা পোষ্ট, পে এজ পাৰ দ্য EIS পে ষ্ট্ৰাকচাৰ আৰু এজ লিমিট দিয়া হৈছে 23 years এণ্ড এবভ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন PGT পোষ্টৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট লগতে BEd ডিগ্ৰী থাকিব লাগিব আৰু ফ্লুৱেঞ্চি ইন ইংলিছ। TGT পোষ্টৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ BEd, PRT পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী উইথ DLEd আৰু আৰ্ট টিচাৰৰ বাবে বেচেলৰ ডিগ্ৰী উইথ আৰ্ট স্পেচিয়েলাইজেশ্যন, ফ্লুৱেঞ্চি ইন ইংলিছ আৰু পেট টিচাৰৰ বাবে বেচেলাৰ্ছ বা মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 5 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো MS বায়'কেয়াৰ এছ'চিয়েটছৰ ফালৰ পৰা মুকলি হৈছে। MS বায়'কেয়াৰ এছ'চিয়েটছ দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট। নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ MS বায়'কেয়াৰ এছ'চিয়েটছ টু ৱৰ্ক ইন আছাম ষ্টেটছ। Candidates should have medical knowledge and have minimum 1 to 2 years experience in hospital, surgical and instruments background may apply. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু জবটোৰ বাবে 1 পৰা 2 বছৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 জুনৰ ভিতৰত পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। B নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ MS বায়'কেয়াৰ এছ'চিয়েটছ টু ৱৰ্ক ইন এণ্টায়াৰ নৰ্থ ইষ্ট। Candidates should have marketing knowledge and have minimum 1 to 2 years experience in marketing background. এই জবটোৰ বাবে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 জুনৰ ভিতৰত পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। C নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ ফৰ MS বায়'কেয়াৰ এছ'চিয়েটছ টু ৱৰ্ক ইন গুৱাহাটী। C নম্বৰ জবটোৰ লোকেশ্যন গুৱাহাটী হয়, গুৱাহাটী লোকেশ্যনৰ বাবে বিচৰা হৈছে। পোষ্টটো হৈছে অফিচ এক্সিকিউটিভ। কেণ্ডিডেট শুড বি MBA or equivalent degree and have minimum 1 to 2 years experience in office handling. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 জুনৰ ভিতৰত পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড অথৰাইজ ছাৰ্ভিচ ডিলাৰ অফ কিৰলোস্কাৰ অইল ইঞ্জিনছ লিমিটেড। উই আৰ আৰ্জেণ্টলি হায়াৰিং ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচাৰিছে, লগতে 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে আৰু জব লোকেশ্যন যোৰহাট হয়, যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 1 জুনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এন এক্সপেৰিয়েঞ্চড মেনেজাৰ ফৰ এ গেষ্ট হাউচ ইন গুৱাহাটী। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব বা মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো কনফিডেণ্ট একাডেমী তামোলপুৰৰ ফালৰ পৰা মুকলি হৈছে। কনফিডেণ্ট একাডেমী তামোলপুৰ ৰিক্ৰুইটমেণ্ট PGT পোষ্ট এটা মুকলি হৈছে কেমেষ্ট্ৰি ছাবজেক্টৰ আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20 to 40,000। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 55 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ MSc ইন কেমেষ্ট্ৰি, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে MSc ইন কেমেষ্ট্ৰি ডিগ্ৰী থকা কেণ্ডিডেট বিচাৰিছে, লগতে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে।
জবটোৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাইবা জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 10 জুনৰ ভিতৰত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।